শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহাঁত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। পাপ পুণ্য নিৰ্ণয় কৃষ্ণই অৰ্জুনক কৈছে দুলৰি। ৰাম জয় জয় কৃষ্ণ অৰ্জুন সংবাদ শুনিও কহ বেনৰ কৃষ্ণ পাৱে ধৰি পাপ ক্ষয় কৰি বৈকুণ্ঠত শীঘ্ৰেশ্বৰ অৰ্জুনে পুচন্ত কৃষ্ণে যে কহন্ত পাপ যে পুণ্য নিৰ্ণয় ইহাক শুনিলি নৰ যে মনুষ্যী পাপ যে নন কৰয় অৰ্জুনে বোলয় শুনা যদুনাথ তুমি জগতৰে সাৰ তোমাৰ চৰণী পখিল শৰণী মোক যে কৰায় ধাৰ এক প্ৰশ্নময়ী সুধিবা কচাও ভিত বুলি কহিও ক কিবা পাপে নৰে কিবা শাস্তি ভুঞ্জি কি পুণ্যে পাৱে স্বৰ্গ ক হেন শুনি কৃষ্ণে অৰ্জুন কচাই সন্মুধি কহি বিলৈলা পৰম বিশ্বাস কথা ক তোমাৰ শুনিবা কচ ভৈলা সৈতে সৈতে সুখী তোমাক কহিবো বিশ্বাস গুই যতে ক পৰৰ ভাৰ্যাক হৰয় জিনৰে সি পাপে হুৱে অন্ধক পৰৰ দৈৱক মোহ কৰি নেদে সেহি পাপে দুখী হয় মৃত কৰি যিটো হৰা কৰ্ম কৰে তুষ্ট বিষে প্ৰাণ যায় তীৰ্থক নিন্দয় যিটো জননৰী খুৰা হুৱে সেই
পাপে অবিবাহী নাৰী ৰময় জিনৰে পুৰি মৰে অগ্নি তাপে বিশ্বাস কথা ক ভাংগ জিনৰে সিও কৰ্ণেনো শুনয় গৰ্ভিণী নাৰীক ৰময় জিনৰে অৱায়ু চিৰি সত্ৰ হয় বাহ্মণ কনিন্দি যশ নপাৱি বৈষ্ণৱ নিন্দা ত্ৰনাশ ৰজচলা নাৰী দৃষ্টি পৰিলাত গমনত নাহিয়াস গৰ্ভত শিশুক হত্ৰ যে কৰয় সেই পাপে বন্ধা হয় পৰপুৰুষক আশা কৰে যিটো সি নাৰী পতি মৰয়। কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুনে সুধিছে কৃষ্ণৰ চৰণত ধৰি পেলাই যে পাপ কেনেকৈ ক্ষয় হয় আৰু বৈকুণ্ঠলৈ কেনেকৈ যাব পাৰি। অৰ্জুনে সোধাত এই পাপ পুণ্যৰ বিষয়ে তেতিয়া কৃষ্ণই উত্তৰ দিছে যে ইয়াক শুনিলে মনুষ্য লোকসকলে পাপ কামলৈ ভয় কৰিব, আগ নাবাঢ়িব। অৰ্জুনে সোধাত কৃষ্ণৰ চৰণত অৰ্জুনে ধৰি চৰণত তেখেতে শৰণ লৈছে যে আপুনি জগতৰ ঈশ্বৰ, আপুনি আমাক উদ্ধাৰ কৰক। যে মই প্ৰশ্ন এটা কওঁ, আপুনি মোক ভিত্ত হৈ পেলাই আমি ভিত্ত, আপুনি আমাক কওক যে কি পাপ কাম কৰিলে মনুষ্যই কি শাস্তি ভুঞ্জে আৰু কি পুণ্যাত্মক কৰ্ম কৰিলে স্বৰ্গপ্ৰাপ্তি হয়। তেতিয়া অৰ্জুনক চাই কৃষ্ণই উত্তৰ দিছে যে মই বিশ্বাসৰ কথা তোমাক কওঁ, তুমি শ্ৰদ্ধাৰে শুনা। যে মই সত্য কৰি কৈছোঁ গোপন ৰহস্যৰ কথা, যে পৰৰ ভাৰ্যাক যি হৰি পেলাই নিয়ে সেই পাপে অন্ধ হয়, চকুৰে নেদেখা হয়। এই জন্মই হওক বা মৃত্যুৰ পাছৰ জন্মটো হ'লেও অন্ধ হ'বই লাগিব। পৰৰ দৈৱক যি নি পেলাই মোহ কৰি পেলাই নাই বুলি নিদিয়ে বা কাজিয়া কৰে, ধন টকা পইচা এই বিভিন্ন ধৰণৰ, তেতিয়া কি হয়? দুখী হয়। এই কালত দৰিদ্ৰ হ'ব লাগিব। দৰিদ্ৰ নহ'লেও মানসিক জ্বালা যন্ত্ৰণা পীড়াত চেতনাবিহীন হৈ চলিব লাগিব আৰু পৰজন্মটো জীৱৰ অৱস্থা দুখী হয়। যে যি মিতিৰ বন্ধুত্ব কৰি পেলাই যি কুমন্ত্ৰ কৰে, তেনেকুৱা কৰ্ম কৰিলে বিষৰ জ্বালা যন্ত্ৰণাত জীৱই প্ৰাণত্যাগ কৰিবলগীয়া হয় যিজনে কৰে। যে তীৰ্থক যি নিন্দা কৰে সেই মানুহ কি হয়? খুৰা হয়। খুৰা মানে কি? লেঙুৱা, খোজকাঢ়িব নোৱাৰে।
অবিবাহিতা নাৰীক যি বেয়া দৃষ্টিৰে নিক্ষেপ কৰে তেতিয়া নিজৰ শৰীৰৰ অগ্নিয়ে পুৰি পেলাই সেই তাপত মৰিবলগীয়া হয়। যে যি গুৰুৰ বিশ্বাস বা নিজৰ যিখিনি বিশ্বাসৰ কথা পুৰুষ প্ৰকৃতিৰ ঈশ্বৰ তত্ত্বই হওক যি ইয়াক ভাঙি উপলঙা কৰে সেই মনুষ্য লোকৰ কাণ কলা হয়। কি বুলি ক'লেও কি বুলি কৈ থাকে, ক'লেও একো নুশুনে। গৰ্ভিণী নাৰীক যি লোকে ৰমণ কৰে আয়ুস শ্ৰী বেয়া হয়। আয়ুস 120 বছৰ আছিল তেতিয়া এটা চাকিত যি পৰিমাণৰ তেল থাকে তেল থকালৈকেহে জ্বলিব, তাক পেলাই থাকিলে সি সোনকালে নুমাই যাব। আয়ুস নাইকিয়া হ'ব আৰু শ্ৰী মানে শৰীৰ, এইটো সোনকালে ধ্বংস হয়। ব্ৰাহ্মণক নিন্দা কৰিলে কেতিয়াও যশ নাপায়, পাপত পৰিবলগীয়া হয়। বৈষ্ণৱক নিন্দা কৰিলে নাশ হ'ব লাগিব এই কালতে। শেষ বিচনাত পেলাই হ'লেও যান্ত্ৰণা গৰাকীয়ে দিবই, সাৰিব আমাৰ উপায় নাই। আৰু ৰজস্বলা কইনা দৃষ্টি কৰিলে তাত পাপ হয়। গৰ্ভত শিশুক যদি মৃত্যুদণ্ড দিয়া হয় তেতিয়া সেই পাপত কি হয়, বন্ধা হয়, সতি সন্তান নহয়। এই জন্মতেই হওক বা পৰজন্মৰ কাৰণে এইটো আৰ্জন কৰা হয়। পৰ পুৰুষক যি আশা কৰে প্ৰকৃতিয়ে নিজৰ পতি সোনকালে এই সংসাৰৰ পৰা বিদায় ল'বলগীয়া হয়। যদি পতি নমৰে বেমাৰ ব্যাধিত জ্বালা যন্ত্ৰণাত উপভোগ কৰিব লাগিব। আৰু সত্যত যদি পতি থাকে প্ৰকৃতি হ'লে এই সংসাৰৰ পৰা গৰাকীয়ে আঁতৰাই লৈ গুচি যায়। বেয়া বস্তু পৃথিৱীত নাৰাখে, সদায় সৎ বস্তুহে ৰাখিব। সেইকাৰণে ঈশ্বৰ সিদ্ধি শুদ্ধ সত্যৰ পথে আগবাঢ়িলে সকলোৱে মংগল হয়। যদ্যপি জানয় সুখ যদ্যপি জানয় দুখ সংসাৰ নিশ্চয় তথাপিতো বিৰকতি হৈবে নপাৰয়। কাম সুখ নৱ মধু তুল্যইতো হৈল ইহাক আশাই সিটো ৰসাতলে গৰিল। সুখৰ নিমিত্তে দুখ অনেক পাৱই সুখক আশাই ব্যগ্য সততে কৰয়। হৰি ভজি বাকো অৱসৰ নপাইলে ক এতেকেষে মৰি ঘোৰ নৰকে যাই বেক। যে যদ্যপি জানই সংসাৰবিলাক বৰ দুখৰ তথাপিতো বিৰকতি হ'ব নোৱাৰে। কামসুখ ই বৰ মধুতুল্য, ইয়াক আশাৰ কাৰণে ৰসাতললৈ যাবলগীয়া হয়। সুখৰ কাৰণে আমি বহুত দোষ কৰিছোঁ তথাপিতো সুখৰ মুখ নেদেখোঁ। সুখক আশাই আমি অনাবতে দৌৰি ফুৰিছোঁ, হৰি ভজিবলৈ আমাৰ সময় নাই। সেইকাৰণে আমাৰ সোনকালে জ্বালা যন্ত্ৰণা এনে নৰক যন্ত্ৰণা আহি উপস্থিত হয়হি। ইমানতে কৈ সবাৰ চৰণত সেৱাজনে ৰাখি যাব গৈছে। কোটি কোটি ঘূৰয় অপৰাধনীতে কৰয় আমি দুৰাশয়। হে হৰে মোক ৰাখো হেন মানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।